এটা অদৃশ্য শক্তিয়ে আজি কেৱল আপোনাৰ সৈতে কথা পাতিব বিচাৰে। এই সুযোগটো দ্বিতীয়বাৰ নাহিব। আপুনি এই সময়ত জীৱনৰ এটা বহুত মহত্বপূৰ্ণ ঠাইত থিয় হৈ আছে। এই ভিডিঅ'টো কোনো সংযোগৰ পৰিণাম নহয়, বৰং এইটো এটা অদৃশ্য শক্তিৰ মেছেজ হয়, যিটো আজি আপুনি বিশেষভাৱে প্ৰাপ্তি কৰিছে। এইটো সেইটোৱে শক্তি হয় যিটো শক্তি সদায় আপোনাৰ ওচৰে পাজৰে থাকে, কিন্তু এতিয়া সেই অদৃশ্য শক্তিয়ে প্ৰত্যক্ষভাৱে তেওঁৰ উপস্থিতি আপোনাক অনুভৱ কৰাব বিচাৰে। আজি আপুনি যি ঠাইত থিয় হৈ আছে তাৰ পৰা এটা নতুন ৰাস্তা ওলাই আহিব, আৰু ইয়ে আপোনাৰ যাত্ৰাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। আপোনাৰ জীৱনত যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইটো অকলে নহয়। আপোনাৰ ওচৰে পাজৰে যিবোৰ ঘটনা হৈ আছে সেইটো কোনোবা উচ্চ শক্তিৰ মাৰ্গদৰ্শনৰ পৰিণাম হয়। হ'ব পাৰে সেইটো আপুনি সম্পূৰ্ণৰূপে বুজি পোৱা নাই, কিন্তু এতিয়া এনেকুৱা সময় হৈছে আপুনি সেই শক্তিক চিনি পোৱাটো বহুত প্ৰয়োজনীয়। আজিৰ মেছেজটো বিশেষ ৰূপত আপোনাৰ বাবে পঠোৱা হৈছে। এইটো এটা এনেকুৱা সুযোগ হয় যিটো সুযোগ আপুনি অৱহেলা কৰিব নোৱাৰে। এই অদৃশ্য শক্তিয়ে আপোনাৰ জীৱনৰ সকলোবোৰ দেখা পাই আছে। এতিয়া আপোনাৰ সন্মুখত নিজৰ মেছেজটো প্ৰকট কৰিব বিচাৰিছে। এই মেছেজটো আপোনাৰ ভিতৰত লুকাই থকা সেই শক্তিক জাগ্ৰত কৰিবৰ বাবে আহিছে, যিয়ে আপোনাৰ আগন্তুক জীৱনত অহা সকলোবোৰ সমস্যাক পাৰ কৰাৰ বাবে সক্ষম কৰি তুলিব। এই শক্তি আপোনাৰ ভিতৰত আগৰ পৰাই মজুত আছে, কিন্তু আপুনি এইটো চিনি পাব লাগিব আৰু ইয়াক জাগ্ৰত কৰাৰ প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি অনুভৱ কৰিব পাৰিছেনে যে আপোনাৰ ভিতৰত কিবা এটা বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে? আপুনি অনুভৱ কৰিছে জীৱনত কিছু পৰিৱৰ্তনৰ। এই পৰিৱৰ্তনটো কোনো সংযোগ নহয়, বৰং সেই অদৃশ্য শক্তিৰ সংকেত হয় যিটো এতিয়া আপোনাৰ জীৱনত সক্ৰিয় হৈ উঠিছে। এইটো শক্তিয়ে আপোনাৰ ৰাস্তাত আগুৱাই যোৱাৰ বাবে প্ৰেৰিত কৰি আছে। আপোনাৰ সন্মুখত যিবোৰ বিপদ বিঘিনি আছে সেই সকলোবোৰ এতিয়া সমাধান হ'বলৈ গৈ আছে। সেই সমাধানটো আপোনাৰ একেবাৰে ওচৰত আছে। আপুনি সাজু হৈছেনে সেই সমাধানটো পোৱাৰ বাবে? আপুনি সাজু হৈছেনে সম্পূৰ্ণ ক্ষমতা অনুভৱ কৰিবলৈ? এই সময়টো আপোনাৰ বাবে এটা নতুন সুযোগৰ সময় হয়। আপুনি চাগে আগতে কেতিয়াও এই শক্তিটো অনুভৱ কৰা নাই, কিন্তু এতিয়া এই শক্তি আপোনাৰ জীৱনৰ সন্মুখলৈ বহুত স্পষ্ট ৰূপত আহিছে। ই আপোনাক ভয়ৰ পৰা বাহিৰত উলিয়াবৰ বাবে আহিছে। ই আপোনাক সহায় কৰাৰ বাবে আহিছে, যাতে আপুনি জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰে। যিবোৰ সমস্যা আপোনাৰ ৰাস্তাৰ সন্মুখত আছিল সেইবোৰ এতিয়া সমাপ্ত হ'বলৈ গৈ আছে। এই সময়খিনি আপোনাৰ বাবে এটা নতুনৰ আৰম্ভণি হয়। আপুনি যিটো দিশৰ ফালে খোজ দিব, ব্ৰহ্মাণ্ডই আপোনাক সেইটো দিশত মাৰ্গদৰ্শন কৰাব। আপুনি যিমানে বিশ্বাস কৰিব, ব্ৰহ্মাণ্ডই সিমানে আপোনাক আপোনাৰ ৰাস্তাত মাৰ্গদৰ্শন কৰাব। এই অদৃশ্য শক্তি এতিয়া আপোনাৰ লগত আছে আৰু আপুনি কেৱল ইয়াৰ পালন কৰিব লাগিব। আপুনি জানিব বিচাৰেনে এই অদৃশ্য শক্তি আপোনাৰ লগত কিয় আছে? কিয় সেই অদৃশ্য শক্তি এইদৰে আপোনাৰ জীৱনত প্ৰকট হৈ আছে? ইয়াৰ কাৰণ এইটো হয় যে আপুনি আপোনাৰ সম্পূৰ্ণ জীৱন যাত্ৰাত বহুত সহ্য কৰিছে। আপুনি যি সংঘৰ্ষ কৰিছে সেইটোৱে আপোনাৰ ভিতৰত এটা সাহসক জন্ম দিব বিচাৰিছে। এই অদৃশ্য শক্তিয়ে আপোনাক এইটোৱে ক'ব বিচাৰিছে যে এতিয়া সময় আহি গৈছে আপোনাৰ সম্পূৰ্ণ ক্ষমতাক ব্যৱহাৰ কৰাৰ বাবে। এই সময়খিনি এতিয়া আপোনাৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ বাবে হয়। এই অদৃশ্য শক্তিটোৱে আপোনাক এতিয়া এইটোৱে ক'ব বিচাৰিছে যে এতিয়া আপোনাৰ সময় আহি গৈছে। আপুনি যি সিদ্ধান্ত ল'ব সেইটো সম্পূৰ্ণৰূপে সঠিক দিশত হ'ব। এয়াই সময় হয়
নিজৰ শক্তি আৰু ধ্যানক নিজৰ লক্ষ্যত কেন্দ্ৰিত কৰাৰ বাবে। ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ বাবে ৰাস্তাবোৰ মুকলি কৰিবলৈ গৈ আছে। আপোনাৰ ইচ্ছাবোৰ এতিয়া পূৰণ হ'ব আৰু আপুনি কেৱল বিশ্বাস কৰিব লাগিব। আপুনি যিটো জীৱন জীয়াই থাকিবলৈ ইচ্ছা কৰে সেইটো এতিয়া আপোনাৰ সন্মুখলৈ আহিছে। এই সময়খিনি আপোনাৰ ইচ্ছাবোৰক পূৰণ কৰাৰ বাবে হয়। আপুনি যিবোৰ বিচাৰে সেইবোৰ এতিয়া আপোনাৰ ওচৰলৈ আহিব, কিন্তু আপুনি আপোনাৰ ভিতৰত বিশ্বাস ৰাখিব লাগিব। আপুনি এইটোও বুজি পাব লাগিব যে এই শক্তি আপোনাৰ লগত আছে। সেই শক্তিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সম্পূৰ্ণ সামৰ্থ্য হয়। এতিয়া আপুনি সেই অদৃশ্য শক্তিৰ সংকেতবোৰক বুজি পোৱাৰ প্ৰয়োজন আছে। যদি আপুনি ধ্যান দিয়ে তেনেহ'লে বহুত বস্তু আপোনাৰ স্পষ্ট হৈ যাব। এই সংকেত আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে থাকিব। সেই সংকেত আপোনাৰ হৃদয়ৰ বিশ্বাসবোৰক জগাবৰ বাবে আহিব। যেতিয়া আপুনি এই সংকেতবোৰ বুজিবলৈ সক্ষম হ'ব, তেতিয়া আপুনি দেখিব যে আপোনাৰ পৃথিৱীখন পৰিৱৰ্তন হৈ যাবলৈ ধৰিছে। মনত ৰাখিব, এই সুযোগটো দ্বিতীয়বাৰ আৰু নাহে। এই সময়টো আপোনাৰ বাবে আহিছে আৰু যদি আপুনি এইটো স্বীকাৰ কৰি লয় তেনেহ'লে আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হোৱাৰ অনুভৱ কৰিব। এই পৰিৱৰ্তনটো কেৱল আপোনাৰ বাবেই নহয়, আপোনাৰ ওচৰে পাজৰে থকা মানুহৰ বাবেও হ'ব। আপুনি আপোনাৰ হৃদয় আৰু মন সম্পূৰ্ণৰূপে খুলি ৰখাৰ প্ৰয়োজন হ'ব। যেতিয়া আপুনি এইটো স্বীকাৰ কৰি ল'ব, তেতিয়া এই শক্তিটোৱে আপোনাৰ ভিতৰত এটা নতুন শক্তিৰ সঞ্চাৰ কৰিব। আপুনি দেখিব যে আপোনাৰ ওচৰত এতিয়া সেই শক্তি আছে যিয়ে যিকোনো বাধাকে পাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি এই শক্তিটোক অনুসৰণ কৰিলে আপোনাৰ জীৱনত এনেকুৱা কিছুমান সুযোগ আহিব যিবোৰ সুযোগৰ কথা আপুনি কেতিয়াও ভবাই নাছিল। এই শক্তিটোৱে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ ফালে আগুৱাই যাব পাৰিব। আপোনাৰ যাত্ৰা এতিয়া এটা নতুন দিশৰ ফালে গতি কৰিব আৰু এই পৰিৱৰ্তন স্থায়ী হ'ব। এই মেছেজটো অৱহেলা নকৰিব। এইটো আপোনাৰ জীৱনৰ সেইটো লক্ষ্য হয় যিটো আপুনি বহুত বছৰৰ পৰা বিচাৰি আছিল। এই সুযোগটো আপোনাৰ সপোনবোৰক সম্পূৰ্ণ কৰাৰ বাবে দিয়া হ'ব। এইটো বুজি লওক আৰু নিজৰ কৰি লওক আৰু নিজৰ জীৱনটোক সফলতাৰ উচ্চ শিখৰলৈ লৈ যাবলৈ ইয়াৰ পালন কৰক। আপুনি এতিয়ালৈ যিবোৰ সংঘৰ্ষ কৰিছে সেইটো আপোনাৰ বাবে এটা পৰীক্ষা আছিল, কিন্তু এতিয়া সেইটো সমাপ্ত হ'বলৈ গৈ আছে। আপুনি যি গভীৰ চিন্তা আৰু সমস্যাত পৰিছিল সেইটোৱে আপোনাক এটা নতুন শক্তি দি গৈছে। যিবোৰ দুখ বেদনা আপুনি অনুভৱ কৰি আছিল সেইবোৰে আপোনাক মজবুত কৰি তুলিছে। এতিয়া সময় আহি গৈছে আপুনি সফলতাৰ উচ্চ শিখৰ গৈ পোৱাৰ। এই সময়খিনিৰ ভিতৰতে আপোনাৰ প্ৰকৃত শক্তিক চিনাক্ত কৰিব পাৰিব। এতিয়ালৈ আপুনি জীৱনৰ সকলোবোৰ উত্থান পতনৰ সন্মুখীন হৈছে, কিন্তু এতিয়া এই ক্ষণত আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন আপোনাৰ যাত্ৰাত এটা সুযোগ আহিব। আপোনাৰ জীৱন এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিবলৈ গৈ আছে। এতিয়া আপোনাৰ সন্মুখত সেইটো সুযোগ আহিব যিটো সুযোগ আপুনি কেতিয়াও পোৱা নাছিল। আপুনি যিবোৰ হেৰুৱাইছে সেই সকলোবোৰ আপুনি ঘূৰাই পাব। সেই বস্তুবোৰ, যিবোৰ বস্তুৰ কথা আপুনি কেতিয়াও সপোনতো ভবা নাছিল। এই সময়ত আপুনি পুৰণি ভয় আৰু চিন্তাবোৰক ত্যাগ কৰি সম্পূৰ্ণ শক্তিৰে আগুৱাই যাব পাৰিব। আপুনি যিবোৰ ভুল কৰিছে সেই ভুলবোৰ আপোনাৰ যাত্ৰাৰ অংশ হ'বলৈ গৈ আছে। আপুনি যি সংঘৰ্ষ কৰিছে ব্ৰহ্মাণ্ডই আপোনাক এই সময়ৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে। এই সময়টো আপোনাৰ বাবে পূৰ্ণ পৰিৱৰ্তনৰ সময় হ'ব। আপুনি এই পৰিৱৰ্তনটো স্বীকাৰ কৰি লওক, কাৰণ ইয়া আপোনাক সেই উচ্চ শিখৰলৈ লৈ যাব য'ত আপুনি কেতিয়াও গৈ পোৱা নাই। এই অদৃশ্য শক্তি সদায় আপোনাৰ লগত থাকিব। এইটো কথা সদায় মনত ৰাখিব। সেই অদৃশ্য শক্তিয়ে আপোনাক এটা গভীৰ জ্ঞান আৰু ভিতৰৰ পৰা শক্তি দি আছে। আপুনি কেৱল সেই শক্তিটো চিনাক্ত কৰাৰ আৱশ্যকতা আছে। যেতিয়া আপুনি এইটো বুজি পাব, আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। এই শক্তিটোৱে আপোনাৰ ভিতৰৰ ক্ষমতাক চিনাক্ত কৰাৰ বাবে সহায় কৰিব।
যাতে আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিব পাৰে। আপোনাৰ ভিতৰত এটা অদ্বিতীয় শক্তি আছে যিয়ে আপোনাৰ সকলোবোৰ সমস্যাৰ সমাধান জানে। এতিয়া সেই শক্তি জাগ্ৰত হৈ গৈছে। এইটো আপোনাৰ আত্মাৰ গভীৰ চিঞৰ হয়, যি আপোনাক আপোনাৰ ৰাস্তাত আগুৱাই যাবলৈ প্ৰেৰিত কৰি আছে। যেতিয়া আপুনি এইটো বুজি লৈ নিজৰ কৰি ল'ব, তেতিয়া দেখিব যে আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন হ'ব। এতিয়া আপোনাৰ বাবে যিকোনো বাধাই ডাঙৰ নহ'ব। যিবোৰ আপুনি ভাবিছিল যে এইটো কেতিয়াও সম্ভৱ নহয়, এতিয়া সেইটো সম্ভৱ হৈ যাব। এই সময়খিনিত আপুনি নিজৰ সমস্ত ক্ষমতাক অনুভৱ কৰিব পাৰিব। যেতিয়া আপুনি এই অদৃশ্য শক্তিৰ সংকেতবোৰক বুজি পাব, তেতিয়া আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন আপোনাৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গৈছে। আপোনাৰ ৰাস্তাত কোনো বাধা নাথাকিব আৰু আপোনাৰ প্ৰতিটো খোজ সফলতাৰ দিশত আগুৱাই যাব। এই সময়টো আপোনাৰ বাবেই হয় আৰু এই পৰিৱৰ্তনটো আপোনাৰ একেবাৰে ওচৰত আছে। আপোনাৰ জীৱনটোক আকৌ নতুনকৈ ৰূপ দিব লাগিব। সেই পৰিৱৰ্তনটো আপোনাৰ একেবাৰে ভিতৰত লুকাই আছে। আপুনি সেই ৰাস্তাৰে আগুৱাই যাব লাগিব, যিটো ৰাস্তা এতিয়া আপোনাৰ সন্মুখত খোলা গৈছে। আপোনাৰ ভিতৰত এটা বহুত ডাঙৰ শক্তি আছে। এতিয়া সেই শক্তিটো বাহিৰত ওলাই অহাৰ সময় হৈছে। এতিয়া আপুনি যিবোৰ কাম কৰিব, সেই কামবোৰে আপোনাৰ জীৱনত এটা চমৎকাৰিক পৰিৱৰ্তন আনিব। ব্ৰহ্মাণ্ড এতিয়া আপোনাৰ লগত আছে। আপুনি যিমানেই বিশ্বাস কৰিব, সিমানেই এই শক্তিয়ে আপোনাক সহায় কৰিব। এতিয়া সময় আহি গৈছে যে আপুনি আপোনাৰ সম্পূৰ্ণ শক্তিৰ অনুভৱ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।